অসমৰ 126টা সমষ্টিৰ আটাইতকৈ চৰ্চিত আৰু এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি হৈছে জালুকবাৰী বিধানসভা সমষ্টি। নৱগঠিত এই জালুকবাৰী বিধানসভা সমষ্টিৰ যিহেতু মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰে আৰু মুখ্যমন্ত্ৰীৰ বিপক্ষে থাকিব এইবাৰ বিৰোধীৰ সমৰ্থিত প্ৰাৰ্থী কংগ্ৰেছ নেত্ৰী বিদিশা নেওগ। আৰু এই মুহূৰ্তত বিদিশা নেওগ বাইদেউ আমাৰ লগত আছে। কেনেধৰণে নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰিছে? কাৰণ মুখ্যমন্ত্ৰী এগৰাকী প্ৰভাৱশালী ব্যক্তিৰ বিৰুদ্ধে নিৰ্বাচন খেলাটো খুব সাহসৰ বিষয় আৰু তেখেত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে কেনেধৰণে প্ৰস্তুত হৈছে সেই কথা জনাৰ চেষ্টা কৰিম। লগতে কাইলৈ যিহেতু মনোনয়ন পত্ৰ দাখিল কৰিব, কেনেধৰণে সমগ্ৰ প্ৰক্ৰিয়া চলিছে তেখেতৰ পৰাই পোনে পোনে জনাৰ চেষ্টা কৰিম। পোনপ্ৰথমে যিহেতু বিৰোধীৰ আপুনি উমৈহতীয়া প্ৰাৰ্থী আৰু লগতে কংগ্ৰেছৰ প্ৰাৰ্থী আপোনাক মনোনয়নৰ বাবে ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, কেনেধৰণে গোটেই আপোনালোকৰ প্ৰক্ৰিয়া চলিছে? নমস্কাৰ, ধন্যবাদ আপোনালোকলৈ। সকলোৰে সহায় সহযোগ, জালুকবাৰীবাসী ৰাইজৰ আশীৰ্বাদ, আমাৰ চাৰিওটা ব্লক সভাপতিসকল, মণ্ডল সভাপতিসকল, বুথৰ সভাপতিসকল, আমাৰ NSCY, সেৱা দল, ইউথ কংগ্ৰেছ, মহিলা কংগ্ৰেছ আৰু আমাৰ ইয়াৰ যিমান ৰাইজ আছে নাগৰিকসকলৰ সকলোৰে সহায় সহযোগিতা, লগতে বিশেষভাৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ আশীৰ্বাদ লৈ, ৰাহুল গান্ধীজীৰ আশীৰ্বাদ লৈ, প্ৰিয়ংকা গান্ধীজী, সোনিয়া গান্ধীজী, আমাৰ অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং চাহাব আৰু আমাৰ মনোজ চৌহানজী আৰু আমাৰ কংগ্ৰেছ বিভিন্ন বিষয়বাবত থকা নেতা নেত্ৰীসকল আৰু বিশেষকে সংবাদ মাধ্যমৰ এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে। আপোনালোকে বহুত সহায় কৰিছে। মই এইখিনিলৈকে অহাত আপোনালোকৰ ভূমিকা অতুলনীয়। মই যিখিনি ভাষাৰে বুজাব নোৱাৰো এতিয়া। আপোনালোকক অশেষ ধন্যবাদ। সকলোৰে সহায় সহযোগিতাত মা দেউতাৰ আশীৰ্বাদ লৈ, ভগৱানৰ আশীৰ্বাদ লৈ, মা কামাখ্যাৰ আশীৰ্বাদ লৈ মই ভাবিছো মোৰ যাত্ৰা এনেকে আৰম্ভ হৈছিল আৰু এতিয়া আকৌ এইখিনি নতুন যাত্ৰা মোৰ আকৌ আৰম্ভ হৈছে। সকলোৰে সহায় সহযোগ লৈ আগবাঢ়িছো। যিহেতু প্ৰভাৱশালী নেতা বুলি কোৱা হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী, তেখেতৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছে, কেনেকুৱা ধৰণে নিজকে প্ৰস্তুত কৰিছে? মোৰ এইখন প্ৰতিযোগিতা বা তেনেকুৱা মই একো ভবা নাই। মোৰ কোনো ব্যক্তিগত শত্ৰুতা কাৰো লগত নাই। তেওঁ প্ৰভাৱশালী হয় নহয় সেইবোৰ মোৰ কনচাৰ্ণ নহয়। মোৰ কনচাৰ্ণ হ'ল জালুকবাৰীৰ ৰাইজ, আমাৰ কংগ্ৰেছ দলৰ নীতি আদৰ্শ, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া মোৰ প্ৰতি যি আস্থা আৰু বিশ্বাস প্ৰদৰ্শন কৰিছে সেইবোৰক অক্ষুণ্ণ ৰাখি দলীয় ৰীতি নীতি আৰু আমাৰ কংগ্ৰেছ দলৰ যি আইডিঅলজি, মহাত্মা গান্ধীজীৰ যি আদৰ্শ, সেই আগত লৈ পেলাই মই প্ৰস্তুতি আৰম্ভ কৰিছো। যিহেতু নৱগঠিত জালুকবাৰী সমষ্টি পূৰ্বতে অন্য সমষ্টিৰ আছিলে আৰু এই যেতিয়া নতুনকৈ কিছু দিশ বা সমষ্টিটোৰ বিন্যাস সলনি হৈছে, যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে, কেনেকুৱা ধৰণে সমষ্টিৰ বাট পথ কেনেকুৱা ধৰণে গৈছে বা মূল ইছ্যু কি হিচাপত লৈ পেলাই আপোনালোকে ৰাইজৰ মাজলৈ গৈছে? জালুকবাৰী সমষ্টিটো যেতিয়া নতুনকৈ আকৌ ডিলিমিটেশ্যন কৰি পেলাই কৰা হ'ল, এতিয়া জালুকবাৰীৰ বহুত আগৰ এৰিয়াবিলাক কাটি দিলে। এতিয়া আগৰ এৰিয়াবিলাক কাটি দিওঁতে ডিলিমিটেশ্যনটো অলপ তেওঁলোকে নিজৰ ছেফ জোনত ৰাখি পেলাই ডিলিমিটেশ্যনটো কৰিছে মুখ্যমন্ত্ৰী মহোদয় আৰু বিজেপিৰ নেতাসকলে। মইতো যি শুনিছোঁ ৰাইজৰ পৰা, যেনেকৈ শুনিছোঁ বা আমি চাৰিওফালে ঘূৰি মেলি যিবোৰ গম পাইছোঁ, আৰু মূল এজেণ্ডা বুলি ক'লে আপোনাৰ আমাৰ জালুকবাৰীৰ ৰাইজে বৰ্তমান চবতছে ডাঙৰ কথা, জালুকবাৰী ৰাইজে অকল জালুকবাৰীৰ কথা নাভাবে। জালুকবাৰী কংগ্ৰেছ কৰ্মী অকল এতিয়া জালুকবাৰী কংগ্ৰেছৰ কথা নাভাবে। জালুকবাৰীৰ ৰাইজ, জালুকবাৰীৰ প্ৰতিজন কংগ্ৰেছ কৰ্মী অসমৰ কথা ভাবে। জালুকবাৰীৰ ৰাইজে এবাৰ পৰিৱৰ্তন বিচাৰিছে। জালুকবাৰীৰ ৰাইজে অকল জালুকবাৰীৰ কথা চিন্তা কৰি পেলাই এইবাৰ ইলেকশ্যনত আমি অৱতীৰ্ণ নহওঁ। ৰাইজে কৈছে যে এইবাৰ আমি জালুকবাৰী বহুত হ'ল, আমি এবাৰ অসমৰ কথা চিন্তা কৰিম। জালুকবাৰীৰ পৰাই এই যাত্ৰা আৰম্ভ হ'ব। জালুকবাৰীখন ধুনীয়া হ'ব। আৰু মুখ্য এজেণ্ডা বুলি ক'লে জালুকবাৰীত বহুত সমস্যা আছে। খোৱা পানীৰ সমস্যাই হওক, ইয়াত পানীৰ সমস্যা বহুত বেছি এতিয়া। আৰু এজাক বৰষুণ দিলে, এতিয়া আপুনিও চাগে জালুকবাৰী এৰিয়াটো ঘূৰি মেলি গম পায়, আজিকালি এজাক বৰষুণ দিলে একাঠো মানুহৰ ঘৰত পানী হয়। এইবোৰ সমস্যাও আছে। তাতোতকৈ ডাঙৰ কথা, ইয়াত বহুত চিণ্ডিকেট চলি আছে। আপোনাৰ বালিৰ চিণ্ডিকেট, শিলৰ চিণ্ডিকেট, এইবোৰ বহুত বেছি জালুকবাৰী। আটাইতকৈ দুখ লগা কথা, মুখ্যমন্ত্ৰী সমষ্টিতে মুখ্যমন্ত্ৰীৰ নাকৰ তলত ইয়াত যি ধৰণে দেহ ব্যৱসায় বা বিভিন্ন যিবোৰ অপকৰ্ম, সেই কামবিলাকত আপোনালোকে খবৰ পাইছেই চাগে, আপোনালোক যিহেতু সংবাদ ক্ষেত্ৰৰ লগত জড়িত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে এখন গৰিমামণ্ডিত বিশ্ববিদ্যালয়ৰ সন্মুখতে কাৰবাৰবোৰ হৈ আছে, জালুকবাৰীত হৈ আছে। আমাৰ সমষ্টিত আমি তেনেকুৱা অপকৰ্মবোৰ নিবিচাৰোঁ। কথাটো হ'ল আমি নতুন প্ৰজন্ম, আমি নতুন ধৰণে চিন্তা কৰোঁ। জালুকবাৰীৰ ৰাইজে জাতি ধৰ্ম নিৰ্বিশেষে থাকিব বিচাৰে। ইয়াত সেই সাম্প্ৰদায়িক যি বিষবাষ্প ছটিয়াই থাকে বিজেপি বা মুখ্যমন্ত্ৰী মহোদয়, সেইবোৰ কথা জালুকবাৰীৰ মানুহে খুব বেয়া পাইছে। আৰু
আৰু বিশেষকৈ এজেণ্ডা বুলি ক'বলৈ মই এইখিনি কৈছোঁৱে। তাৰ উপৰি আমাৰ দীপৰ বিলক লৈ এখন বিৰাট সপোন আছে, কাৰণ জালুকবাৰীখন নৰ্থ ইষ্টৰ গেটৱে, আমি এইফালেদিয়ে সোমাওঁ। তো দীপৰ বিলখন আমাৰ জালুকবাৰীৰ সৌন্দৰ্য বুলি ক'ব পাৰি, অসমৰ সৌন্দৰ্য। আজিকালি দীপৰ বিলত সেই পৰিৱেশ নাই। তাত যি মৎস্যজীৱীসকল আছিল, এই বৰাগাঁৱৰ যিখন ডাম্পিং গ্ৰাউণ্ডখনৰ পানী মানে লেতেৰাবোৰ আৱৰ্জনাবোৰ অভাৰফ্ল' হৈ পেলাই এতিয়া দীপৰ বিলত পৰে। দীপৰ বিলখন লেতেৰা হৈছে, প্ৰদূষিত হৈছে, মৎস্যজীৱীসকলৰ ব্যৱসায় সকলো বন্ধ হৈ গৈছে। বিশেষকৈ জালুকবাৰীত গছবোৰ খুব কাটিছে। আমি কৃষ্ণচূড়া নগৰী বুলি কওঁ, আপুনিও জানে আমিও জানো, গোটেই অসমৰ ৰাইজে জালুকবাৰী কৃষ্ণচূড়া নগৰী বুলি কয়। সেই কৃষ্ণচূড়া নগৰীখন নাই, এতিয়া কংক্ৰিট হৈ পৰিছে। অসম সোমালেই যেতিয়া আপুনি ফ্লাইটত ক'ৰবাৰ পৰা আহিব, আপুনি দেখিব গ্ৰীণ আগতে এটা বেলেগ ধৰণৰ ভিউ আছিল, এতিয়া সেই গ্ৰীণ পৰিৱেশটো নাই, কৃষ্ণচূড়া নগৰী হৈ থকা নাই, পুৰা কংক্ৰিট কৰি পেলালে। নেতাসকলে ইয়াত ইমান মাটি দখল কৰিছে, আপোনাক কি ক'ম। বিজেপিৰ নেতাসকলে আজি মুখ্যমন্ত্ৰী মহোদয় বা তেখেতৰ পত্নীয়ে ইয়াত বহুত মাটি তেওঁলোকে কিনিছে। উত্তৰ গুৱাহাটীখন শেষেই বুলি ক'ব পাৰি, একোৱেই নাই। আৰু ইয়াতে আমাৰ এভেকশ্যনৰ সমস্যাটো বহুত বেছি হৈ গৈছে, আপুনি জানেই। আৰু বিশেষকৈ যিবোৰ পাণ্ডুত আমাৰ যিখিনি ৰেলৱে কলনীত থাকে, তেওঁলোকক ইলেকশ্যন আহিলে তেওঁলোকৰ ওপৰত নটিচ চিপকাই দিয়ে যে আপোনালোকক ভোট নিদিলে আমি উচ্ছেদ কৰিম। আমাৰ যদি চৰকাৰ আহে তেতিয়াহ'লে এই মানুহখিনিক, ইমান বছৰ ধৰি বসবাস কৰি থকা মানুহখিনিক আমি তাত কেনেকৈ ভালকৈ স্থাপিত কৰিব পাৰি সেই বিষয়ত গুৰুত্ব দিম। বঙৰা, পাচনিয়াপাৰা, ইছলামপুৰ এই ধৰণৰ এৰিয়াবোৰত যিবোৰ এভেকশ্যন হৈ আছে সেই কথাবোৰত আমি চাম। তেওঁলোকে এই ঠাণ্ডা নাই, গৰম নাই, এই এতিয়া ঈদ পাৰ হৈ গ'ল, ইমান এই ঈদটোত ইমান ফূৰ্তি। আপুনি ইছলামাধৰ্মী যিসকল লোক আছে সেই লোকসকলৰ একেবাৰে পবিত্ৰ উৎসৱ, এই পবিত্ৰ উৎসৱটো তেওঁলোকক উচ্ছেদ কৰা হৈছে। বৰ দুখৰ কথা। এই বস্তুবোৰ আমি মেনিফেষ্টত ৰাখিম। আমি জালুকবাৰীৰ কাৰণে, জালুকবাৰী গোহাৰী ৰাইজৰ কাৰণে, চৰকাৰৰ কাৰণে আমি এইখিনি কৰিম। আৰু যদি আমাৰ চৰকাৰ হয় তেতিয়াহ'লে এই কামখিনিৰ উপৰি আমি জালুকবাৰীৰ যি আমাৰ কামাখ্যা কৰিডৰ প্ৰজেক্টটো হৈ আছে, বিশেষকৈ মা কামাখ্যা মন্দিৰ, এই কামাখ্যা কৰিডৰ প্ৰজেক্টটোৰ ওপৰত আমি একো ধৰিব নোৱাৰোঁ। RTI মাৰিলে একো উত্তৰ নাপাওঁ। মানুহবোৰ খুব খঙত আছে। এই বিষয়বিলাকত আমি কাম কৰিব লগা আছে। আৰু ইয়াতে বিশেষকৈ আমি মহিলাসকলৰ কাৰণে, উঠি অহা যুৱ প্ৰজন্মৰ কাৰণে কি কৰিব পাৰোঁ, কেনেধৰণে আগবঢ়াব পাৰোঁ। কাৰণ আদানী এয়াৰপৰ্টটো হৈ গ'ল, আৰু আমাৰ যিটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ আছে, তাতো আপুনি আজি সুধিব উবেৰ অলা চালকসকল, যিসকল ইয়াৰ স্থানীয়, তেওঁলোকে একেবাৰে পানীত হাঁহ নচৰা হৈছে। কাৰণ আপুনি এয়াৰপৰ্টৰ পৰা জালুকবাৰী আহিলে এতিয়া 800 টকা লয়, পাৰ্কিং ফিজটো বহুত বেছি। এইবোৰ জালুকবাৰী সমষ্টিৰ ভিতৰতে পৰে। গতিকে তেওঁলোকে কেনেকৈ খিলঞ্জীয়া ল'ৰাসকল, কেনেকৈ যুৱক যুৱতীসকলক ভালদৰে স্থাপিত কৰিব পাৰি, তেওঁলোকৰ কাৰণে বৈজ্ঞানিক চিন্তাধাৰাৰে কেনেকৈ আগবাঢ়িব পাৰি, এই কথাবিলাক আমি চাম। ড্ৰেইনেজ ছিষ্টেমৰ প্ৰব্লেম আছে জালুকবাৰীত, এই কথাবোৰ আমি চাম। আৰু ইয়াত যিবোৰ জালুকবাৰী এটা গৰিমামণ্ডিত সমষ্টি, এই সমষ্টিটোত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়, আছাম ইঞ্জিনিয়াৰিং কলেজকে ধৰি বিভিন্ন ডাঙৰ ইয়াত শৰাইঘাটৰ ব্ৰিজৰ পৰা আৰম্ভ কৰি সকলোবোৰ আছে। এনেকুৱা এটা সমষ্টিত যদি এনেকুৱা চিণ্ডিকেট, এনেকুৱা বেয়া অপকৰ্মবোৰ হৈ থাকে, এইবোৰ হ'ব নালাগে। জালুকবাৰীৰ কাৰণ এটা গৰিমা আছে, গতিকে সেই গৰিমাখিনি ঘূৰাই অনাৰ স্বাৰ্থত সপোনৰ যি আমাৰ বৰ অসম, গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যি বৰ অসম গঢ়িবলৈ গৈ আছে, মা কামাখ্যাৰ আশীৰ্বাদ লৈ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ আশীৰ্বাদ লৈ আমি আগবাঢ়িম। আৰু আমি ভাবিছোঁ এইবাৰ বৰ অসমৰ গৌৰৱ গগৈ ডাঙৰীয়া যি বৰ অসমৰ যাত্ৰা, সেই যাত্ৰাত আমি সহযোগ কৰিম, আমি ইয়াতে যুঁজিম, আমি ফাইট কৰিম, আৰু আমি আগবাঢ়ি যাম। যিহেতু কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব, কেনেধৰণে প্ৰস্তুতি চলিছে, কেইটা বজাত দাখিল কৰিব, কেনেধৰণে গোটেই? আমি একেবাৰে আগবেলাৰ সময়খিনি লৈছোঁ, ৰাতিপুৱাৰ সময়খিনি। আৰু মই বৰ বেছি কষ্ট কৰিব লগা হোৱাই নাই। আমাৰ যি 4জন ব্লক প্ৰেছিডেণ্ট আছে, সন্মানীয় ব্লক প্ৰেছিডেণ্টসকলে মোৰ কাৰণে যেনেকৈ যি কৰিব লাগে তেওঁলোকে সকলোবিলাক কৰিছে। মই যদিও প্ৰাৰ্থী এইবাৰ, কিন্তু মই আপোনাক কওঁ, জালুকবাৰীৰ প্ৰত্যেকজন কংগ্ৰেছ কৰ্মী এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে আগবাঢ়িছে। গতিকে মই বৰ বিশেষ এই আয়োজনবোৰত মই বেছি ইনভলভ হ'ব লগা হোৱা নাই। সকলোবিলাকে নিজৰ কামবিলাক ভালকৈ কৰি আছে। বিশেষকৈ আমাৰ যি ব্লক প্ৰেছিডেণ্ট 4জন আছে, তেওঁলোকে খুব ভালদৰে কামবিলাক চম্ভালি, আপুনি দেখিছে মোৰ ঘৰত এতিয়া ব্লক প্ৰেছিডেণ্ট এজন বহিয়ে আছে, তেওঁলোকে সকলোবিলাক কাম ধুনীয়াকৈ কৰি মোক খালি কৈছে যে আপুনি কাম কৰক, বেলেগ কাম কৰক, আমি এইবোৰ আয়োজন কৰা, কিবা কৰা, এই ধৰণৰ কামবিলাক আমি কৰিম, আমাৰ ওপৰত এৰি দিয়ক। তেনেকৈ আগবাঢ়িছোঁ, ৰাইজৰ সহযোগত আগবাঢ়িছোঁ। এতিয়া আপুনি সম্পূৰ্ণ প্ৰস্তুত জালুকবাৰীত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ? মই এতিয়া নহয়, মই যেতিয়াই জালুকবাৰীত ভাবিছোঁ যে মই জালুকবাৰীত খেলিম আজিৰ পৰা কেইবাবছৰ আগতে, তেতিয়াই মই ভাবিছোঁ যে মই তেতিয়াৰ পৰাই প্ৰস্তুতি চলাইছোঁ। মোক দলে যেনেকৈ নিৰ্দেশ দিছে, সভাপতি ডাঙৰীয়াই যেনেকৈ নিৰ্দেশ দিছে, মই তেনেকৈ আগবাঢ়িছোঁ, সকলোৰে পৰামৰ্শ লৈ আগবাঢ়িছোঁ। ব্লক প্ৰেছিডেণ্টসকলে যেনেকৈ মোক পৰামৰ্শ দিছে তেনেকৈ মই আগবাঢ়িছোঁ। মই কৈছোঁ আপোনাক, মই এইবাৰ বিশেষ কাম মোৰ অকল ধৰক ইলেকশ্যনৰ কাৰণে, নিৰ্বাচনৰ কাৰণে সাংগঠনিকভাৱে যিখিনি মোৰ কৰিব লগা থাকে, মই সেইখিনি
সেইখিনিহে কৰি আছোঁ বাকী মোৰ এতিয়া ধৰক এই নমিনেশ্যনৰ কাৰণে যিবিলাক কাম আছে কেনেকৈ আয়োজন কৰিব কেনেকৈ যাম কি কৰিম কি মানুহ আহিব কেনেকৈ যাব কংগ্ৰেছ কৰ্মীসকল কেনেকৈ আহিব সকলোবিলাক ব্লক প্ৰেচিডেণ্টে কৰি আছে আমাৰ সহযোদ্ধাসকলে কৰি আছে মই বৰ বিশেষ কৰিব লগা একো হোৱা নাই ৰাইজৰ সহযোগত কৰ্মীসকলৰ আশীৰ্বাদত আগবাঢ়ি যাম শেষত সুধিছোঁ যে কিমান দূৰ আশাবাদী যুঁজখন বৰ কঠিন এখন মিছাকৈ লাভ নাই বিৰাট ডাঙৰ যুঁজ এখন বহুত প্ৰতিযোগিতা শব্দটো ইউজ কৰিছোঁ যদি তেনেকুৱাকৈ লাগে বহুত ডাঙৰ কম্পিটিশ্যন এইটো এটা কিন্তু আমি কম্পিটিশ্যন হিচাপে লোৱা নাই কাৰণে আমাৰ সাহস আছে আমি এয়া আমাৰ এক অগ্নি পৰীক্ষা হিচাপে লৈছোঁ আমি ফাইট কৰিব লাগিব 10 বছৰ কংগ্ৰেছ কৰ্মীসকল জালুকবাৰীত বহি আছে তেওঁলোকে যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছত আছিল তেওঁ ইয়াৰ পৰাই দপদপাই আছিল তেওঁ ইয়াৰে বিধায়ক আছিল কংগ্ৰেছৰ হৈ এতিয়া তেওঁ তেনেকৈ গৈ পেলাই মিনিষ্টাৰ হৈছে এই কংগ্ৰেছ কৰ্মীসকলৰ দূৰদৰ্শা তেওঁ যে তেনেকৈ এৰি থৈ গুচি গ'ল সমষ্টিটো আলৈআঠনি কৰি এই কথাবিলাক কংগ্ৰেছ কৰ্মীসকলৰ খুব আছে তেওঁলোকৰ মনত দুখ আছে এই কংগ্ৰেছ কৰ্মীসকলে এইবাৰ সকলোৱে মাৰ বান্ধি থিয় হৈছে সকলোৱে কৈছে যে আমি যুঁজিম আমি জিকিম আমি ফাইট কৰিম কঠিন যিমানেই নহওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালেও যিহেতু মই তেখেতৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিম তেখেত মোৰ জ্যেষ্ঠ তেখেতৰ পৰাও আশীৰ্বাদ বিচাৰিলোঁ তেখেতলৈ শুভেচ্ছা যাচিলোঁ কিন্তু যুঁজ হ'ব কঠিন যুঁজ হ'ব মই যিমান পাৰোঁ মোৰ অন্তৰৰ গভীৰতাৰ পৰা মই দলীয় আদৰ্শ নীতি সন্মুখত ৰাখি দলক প্ৰতিনিধিত্ব কৰি কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰি কৰ্মীসকলৰ সহযোগত মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰত্যাহ্বান আগবঢ়াম আৰু মই যিমানখিনি পাৰি যিমান কৰিব পাৰি সিমান কৰিম ইলেকশ্যনৰ শেষ দিনটোলৈকে কৰি থাকিম আৰু বাকী ভগৱানৰ ওপৰত এৰি দিছোঁ মা কামাখ্যাই যেনেকৈ ৰাস্তা দেখুৱাই তেনেকৈ আগবাঢ়ি যাম ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল কংগ্ৰেছ প্ৰাৰ্থী জালুকবাৰী বিধানসভা সমষ্টিৰ বিদিশা নেওগ তেখেতে কেনেধৰণে পৰিকল্পনা কৰিছে আৰু জালুকবাৰীত যুঁজ দিয়াৰ বাবে কেনেধৰণে আগবাঢ়িব সেই কথা ND24ৰ আগত প্ৰকাশ কৰিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত